কবি নৱকান্ত বৰুৱাৰ উপজা দিন উপলক্ষে শব্দ সুৰ একাজলি ৰোড সম্পন্ন। ধেমেচি বেজৰ দলত গীত নৃত্য কবিতাৰ মনোজ্ঞ অনুষ্ঠান। ডিমৌৰ ধেমেচি বেজৰ দলৰ প্ৰাংগণত গীত কথা কবিতা নৃত্যৰ এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয়। চৰাইদেউ জিলা সাহিত্য সভাৰ কবি সন্মিলন উপসমিতিৰ উদ্যোগত বেজপথাৰ প্ৰতিভা বিকাশ অনুষ্ঠানৰ আতিথ্যত কবি নৱকান্ত বৰুৱাৰ উপজা দিন উপলক্ষে শব্দ সুৰৰ একাজলি ৰোড শীৰ্ষক মনোজ্ঞ অনুষ্ঠান সম্পন্ন হয়। অনুষ্ঠানটো উদ্বোধন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাছাই নৱকান্ত বৰুৱাৰ সাহিত্য সৃষ্টি আৰু সাহিত্যৰ ভঁৰাললৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বিষয়ে বিস্তৃত ব্যাখ্যাৰ লগতে নৱগঠিত চৰাইদেউ জিলা সাহিত্য সভাৰ এনে ধাৰাবাহিক কাৰ্যসূচীয়ে অসম সাহিত্য সভাক এক গতি দিয়াত সহায়ক হৈছে বুলি শলাগ লয়। ভাষণ প্ৰসংগত এনে অনুষ্ঠানে কবি লেখক লেখিকাসকলক অনুপ্ৰেৰণা যোগাইছে বুলি কয়। সাহিত্যিক পেঞ্চনাৰ গৌৰী শইকীয়া, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ মাতৃভাষা ৰাজ্য ভাষাৰ উপসমিতিৰ আহ্বায়ক হেমপ্ৰভা তাছাই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটো আঁত ধৰে চৰাইদেউ জিলা সাহিত্য সভাৰ সম্পাদক তথা সোণাৰী মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ৰঘুনাথ কাগায়নে। চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি সুসাহিত্যিক প্ৰিয়বৰ কোঁৱৰে উপস্থিত থকা মুকলি আকাশৰ তলত অনুষ্ঠিত হোৱা গীত নৃত্য কবিতা অনুষ্ঠানে উপস্থিতসকলক আপ্লুত কৰি তোলে। অনুষ্ঠানত অসম সাহিত্য সভাৰ কৰ্ণধাৰ সদস্য ডাক্তৰ গিৰীশ সন্দিকৈ, লেখিকা অৰুণিমা সন্দিকৈ, পৰিৱেশ বিজ্ঞানী সাগৰিমা ফুকন, সাহিত্যকৰ্মী সাংবাদিক সুভিত কুমাৰ চেত্ৰী, ভীমবৰ পাটিৰী, মৃদুল বুঢ়াগোহাঁই, নিপেন বৰুৱা, ফৰিদ আলী, স্বপন কোঁৱৰ আদি কেইবাগৰাকীও ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। ইয়াৰ পাছতে জনপ্ৰিয় কবি প্ৰণয় ফুকন, ভূপেন গগৈ, কৃষ্ণকাই মাঝি, অৱনী মোহন, ডক্টৰ নিৰুদ গোহাঁই, যোৰহাটৰ ৰঞ্জিত গগৈ, বিপুল ৰেগন, উত্তম কুমাৰ বৰদলৈ, চন্দ্ৰকমল হাতীবৰুৱা, কবিতা কৰ্মকাৰ, মানসী গগৈ, ক্ষান্ত ফুকন, মৃদুল কুমাৰ গগৈ, জিতু কুমাৰ লেখাৰু, ৰিণ্টু টায়ে, বৰ্ণালী আৰন্ধৰা, তৰু ডি বৰা, জিনুপ্ৰভা দত্ত, পূৰবী ফুকন, ৰূপাঞ্জলি হাজৰিকা, গোপীৰাম ৰাজখোৱা, সুনন্দ বৰগোহাঁই, মৌচুমী ৰাজমোহন, প্ৰিয়বৰ কোঁৱৰ, ভীমবৰ পাটিৰী, স্বপন কোঁৱৰ, হেমপ্ৰভা তাছা আৰু গৌৰী শইকীয়াকে ধৰি প্ৰায় 1.5 কোটিৰ অধিক কবিয়ে কবিতা পাঠ কৰে। অনুষ্ঠানত প্ৰাপ্তি কাগায়ুং, মুন বৰুৱা, জ্ঞানভি বৰুৱা, দৃষ্টিপ্ৰিয়াই গীত পৰিৱেশন কৰাৰ লগতে চনিখা বৰাই নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। শেষত শলাগৰ শৰাই আগবঢ়াই প্ৰতিভা বিকাশ মঞ্চৰ সভাপতি মণ্টু বৰুৱাই। অসমৰ এগৰাকী প্ৰসিদ্ধ আৰু স্বনামধন্য কবি নৱকান্ত বৰুৱাৰ উপজা দিন। এই উপজা দিনৰ লগত সংগতি ৰাখি চৰাইদেউ জিলা সাহিত্য সভাই আমি উজনি অসমৰ 5খন জিলা তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাটৰ কবিসকলক আৰু সাহিত্য সভাৰ কৰ্মকৰ্তাসকলক একত্ৰিত কৰি এই শব্দ সুৰৰ একাজলি ৰথ নামৰ ব্যতিক্ৰমী অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু বেজপথাৰ প্ৰতিভা বিকাশ মঞ্চ এই ক্ষেত্ৰত আমাক সহযোগিতা কৰিছে আৰু আজি কবিতা আৰু গীতৰ বিভিন্ন ধৰণৰ পৰিৱেশনৰ মাজেৰে আমি পৰিৱেশটো সৃষ্টি কৰিবলৈ যত্ন কৰিছিলোঁ। আমাৰ মূল উদ্দেশ্য হৈছে অসমীয়া ভাষাক, অসমীয়া কবিতাক জগত সভালৈ লৈ যোৱা। সেই পাহাড়ে রাতের মায়া আকাশ হয়ে পড়েছিল, আইরজনীর চকুর মনি দিনর পোহর নাচিছিল। সেই পাহাড়ে রাতের মায়া আকাশ হয়ে পড়েছিল, অন্ধকারে তুপালুম, অন্ধকারে তুপালুম, গান হয়ে পড়ে পড়েছিল এপাল ঘুরিল প্রেমী। পাৰত সুৰা থৈ কোন নৃত্যপতীয়সী পানীত নামে, চেনেহী শব্দ কুঞ্জই চিকুটি থৈ বাৰে বাৰে চাই ঘূৰি ঘূৰি আহে চুমা খাই কতদান মান। ভাল লাগে পাই মনত পৰেনে কবি কবিতা কোঁৱৰ পাৰিলানে ৰাখিব ধৰি। তাইক হোটেলৈ গ'ল বুকুত এপাহ খেল, বুকু ভঙা বুকুৰ ব্যাথা, জোন মৰে জোন ওলাই পাৰ হয় উজাগৰি নিশা কত চুপনি,
দুগালত দৌৰ মাৰে দিচাং দিখৌ কোৱা অসম্ভৱ বৰ্ণনা দিবা কাক দিবা বন্ধ কোঠাৰ পুৱনি কোঠা লাহে লাহে পুৱা ৰাতিবোৰ এঙাৰৰ দম বেলি ওলাল জটিল কঠিন শব্দমালা বিসৰ্জন দি জনতাৰ মাজত বিচাৰে অতীত গৌৰৱ আহোম শক্তি জয় লাগে জয় অসমৰ জয় জয় নতুনৰ জয় পদূলিত স্বাগতম গামোচা হাতত লৈ তুমি নঙলা মুখত